নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। আজি আমি মীন ৰাশিৰ বাবে 2026 চনৰ জুলাই মাহৰ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। বৈদিক জ্যোতিষ গ্ৰহগতি জুলাই মাহৰ প্ৰধান ধৰ্মীয় উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱিষ্যৎবাণী প্ৰস্তুত কৰা হৈছে। যদি আপোনাৰ ৰাশি মীন ৰাশি বা আপোনাৰ লগ্ন মীন ৰাশি হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। জুলাই মাহটো বহু দিশত বিশেষ হ'বলৈ গৈ আছে। এই মাহত সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, গুৰু পূৰ্ণিমাৰ পবিত্ৰ উৎসৱ আহিব আৰু দেৱচায়নী একাদশীৰ পৰা চতুৰ্মাহ আৰম্ভ হ'ব আৰু ভগৱান বিষ্ণুৱে যোগ নিদ্ৰাত প্ৰৱেশ কৰিব। ফলস্বৰূপে আধ্যাত্মিক শক্তিৰ প্ৰভাৱ আপোনাৰ জীৱনত গভীৰভাৱে অনুভৱ কৰা হ'ব। মীন ৰাশিৰ শাসক হৈছে দেৱগুৰু বৃহস্পতি আৰু বৃহস্পতি গ্ৰহ জ্ঞান, ধৰ্ম, সৌভাগ্য, সমৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয় আৰু এই মাহত গুৰুৰ আশীৰ্বাদ লাভ কৰিবলৈ পূজা, দান, ভাল কামত বিশেষ গুৰুত্ব দিয়াটো লাভজনক। 2026 চনৰ যিহেতু জুলাই মাহত আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, চাকৰি, বিত্ত, প্ৰেম, বৈবাহিক জীৱন, স্বাস্থ্য, শিক্ষা আৰু পাৰিবাৰিক জীৱনৰ বাবে কি আছে সেই বিষয়ে আমি অন্বেষণ কৰো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু চাকৰি যদি আমি চাওঁ, প্ৰথমে কেৰিয়াৰৰ কথা কওঁ। মীন ৰাশিৰ বাবে জুলাই মাহ হ'ব কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ মাহ। শনিৰ প্ৰভাৱে আপোনাৰ অনুশাসিত হৈ থাকিবলৈ শিকাব। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপুনি প্ৰাপ্য ফলাফল পোৱা নাই, কিন্তু হতাশ হোৱাৰ প্ৰয়োজন নাই। লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষত পৰিব। যদি আপুনি নিয়োজিত হয়, তেন্তে আপুনি ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব, নতুন দায়িত্ব লাভ কৰিব পাৰে। বিভাগ সলনি বা বদলিও কিছুমানৰ বাবে সম্ভৱ। দীৰ্ঘদিন ধৰি পদোন্নতিৰ বাবে অপেক্ষা কৰি থকা সকলে হয়তো ইতিবাচক সংকেত লাভ কৰিব পাৰে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰিব লাগিব। সফলতা লাহে লাহে লাভ কৰিব, কিন্তু সেয়া নিশ্চয় আহিব। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে, তেন্তে আপোনাৰ দলৰ সৈতে সমন্বয় বজাই ৰাখক। সহকৰ্মীৰ লগত তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। ব্যৱসায় যদি চাওঁ, ব্যৱসায় জড়িত সকলৰ বাবে এই মাহটো আগৰ তুলনাত ভাল হ'ব। যদি আপুনি কামত ঘৰ, মাটি, অট্টালিকা, কৃষি, দুগ্ধ, শিক্ষা, ধৰ্মীয় সামগ্ৰী বা পৰিয়ালৰ ব্যৱসায়ত জড়িত হয়, তেন্তে আপুনি ভাল অগ্ৰগতি দেখিব। নতুন ক্লায়েণ্টৰ সৈতে যোগাযোগ বৃদ্ধি পাব। পুৰণি পেণ্ডিং পেমেণ্ট পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক। অংশীদাৰিত্ব থকা সকলে সকলো নথি পত্ৰ স্পষ্ট কৰি ৰাখিব লাগে। আৰ্থিক পৰিস্থিতি যদি চাওঁ, জুলাই মাহত বিত্তীয় সন্দৰ্ভত নিশ্চিত ফলাফল আহিব। নতুন উপাৰ্জনৰ লক্ষণ দেখা গৈছে, যদিও খৰচো বৃদ্ধি পাব পাৰে। ঘৰ মেৰামতি, বাহন, চিকিৎসা বা পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে ধন খৰচ হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এই মাহত কাৰোবাক বৃহৎ পৰিমাণৰ ধন ঋণ দিয়াৰ আগতে সাৱধান হওক। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। খৰখেদাকৈ লোৱা সিদ্ধান্তই পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সঞ্চয় কৰাৰ অভ্যাসে এই মাহত আপোনাৰ ভৱিষ্যতে সুৰক্ষিত কৰিব। পাৰিবাৰিক জীৱন যদি চাওঁ, সাধাৰণতে পৰিয়ালত শান্তি আৰু সুখ থাকিব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। আপুনি ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ ভিতৰত যদি কোনো ধৰণৰ মতানৈক্য আছিল, তেন্তে আলোচনাৰ জৰিয়তে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। বয়োজ্যেষ্ঠসকলক সন্মান কৰক, কিয়নো তেওঁলোকৰ আশীৰ্বাদে এই মাহত আপোনাৰ সৌভাগ্য শক্তিশালী কৰিব। ঘৰতে ধৰ্মীয় অনুষ্ঠান, পূজা, সৎসংগৰ আয়োজন কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ যদি চাওঁ, প্ৰেমৰ দিশটো যদি চোৱা হয়, এই মাহটো হ'ব ৰোমান্টিক সম্পৰ্কৰ সংযমৰ মাহ। কাৰোবাক ভাল পালে সৰু সৰু কথাত তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকক। ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক। যিসকলে নিজৰ সম্পৰ্কক বিবাহৰ লগত লৈ যাব বিচাৰে, তেওঁলোকে কিছু ধৈৰ্য ধৰিব লাগিব, কিয়নো সাধাৰণতে দেৱচায়নী একাদশীৰ পিছত চতুৰ্মাহ আৰম্ভ হোৱাৰ বাবে বিবাহৰ দৰে শুভ অনুষ্ঠান এই সময়ত কৰা নহয়। অবিবাহিত জাতক জাতিকাই নতুন সম্পৰ্কৰ বাবে প্ৰস্তাৱ লাভ কৰিব পাৰে, কিন্তু আপোনাৰ চূড়ান্ত সিদ্ধান্ত সাৱধানে লওক।
বিবাহিত জীৱন যদি চাওঁ, এই মাহটো বিবাহিত জাতক জাতিকাৰ বাবে স্বাভাৱিকতকৈ ভাল হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব, কিন্তু কেতিয়াবা মতানৈক্যও হ'ব পাৰে। খং আৰু অহংকাৰ পৰিহাৰ কৰক। আপোনাৰ পত্নীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। দুয়োজনে একেলগে ধৰ্মীয় কাম কাজত লিপ্ত হৈ আপোনাৰ বিবাহিত জীৱন অধিক আনন্দদায়ক হৈ পৰিব। শিক্ষা যদি চাওঁ, ছাত্ৰ ছাত্ৰীৰ বাবে জুলাই মাহ হ'ব কঠোৰ পৰিশ্ৰমৰ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ সময়খিনি বুদ্ধিমানভাৱে ব্যৱহাৰ কৰিব লাগিব। মোবাইল ফোন আৰু ছচিয়েল মিডিয়াত সময় নষ্ট কৰাৰ পৰা বিৰত থাকক। কেন্দ্ৰীভূত অধ্যয়নে ভাল ফলাফল দিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলেও বিদেশত সুযোগ বিচাৰি পাব পাৰে। স্বাস্থ্য যদি চাওঁ, এই মাহত অসাধাৰণৰ যত্নৰ প্ৰয়োজন। মানসিক চাপ, ভাগৰ, টোপনিৰ অভাৱে আপোনাক আমনি কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক। বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত। দৈনিক যোগ, প্ৰাণায়াম, ধ্যান অভ্যাস কৰক। যদি আপুনি ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰি থাকিব। ভৰি আৰু স্নায়ুৰ লগত জড়িত সমস্যাবোৰক আওকাণ নকৰিব। ভ্ৰমণ যদি চাওঁ, এই মাহত ছুটি ভ্ৰমণৰ সম্ভাৱনা আছে। ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে। ভ্ৰমণৰ সময়ত আপোনাৰ সামগ্ৰী আৰু ধনৰ সুৰক্ষা বিশেষ যত্ন লওক। গুৰু পূৰ্ণিমাৰ প্ৰভাৱ যদি চাওঁ, জুলাই মাহত প্ৰতীত হোৱা যি গুৰু পূৰ্ণিমা আপোনাৰ বাবে অত্যন্ত শুভ বুলি বিবেচিত হ'ব। আজিৰ দিনটোত আপোনাৰ গুৰু, পিতৃ, মাতৃ, শিক্ষক, শিক্ষয়িত্ৰীক সন্মান কৰক। পাৰিলে হালধীয়া কাপোৰ পিন্ধিব। ভগৱান বিষ্ণু আৰু দেৱতা গুৰু বৃহস্পতিক পূজা কৰক। দুখীয়াক হালধীয়া ৰঙৰ সামগ্ৰী দান কৰিব। তেনে কৰিলে জ্ঞান, সন্মান আৰু সৌভাগ্য বৃদ্ধি পাব। দেৱশ্ৰেণী যেতিয়া একাদশীত আপুনি ভগৱান বিষ্ণু যোগিদ্ৰাতা প্ৰৱেশ কৰে, আৰু যাৰ ফলত চতুৰ্থ মাহ আৰম্ভ হয়, আৰু এই সময়ছোৱাত বিবাহৰ দৰে শুভ পৰিঘটনা সাধাৰণতে পৰিহাৰ কৰা হয়। কিন্তু পূজা কৰা, গীত পাঠ কৰা, জপ কৰা, দান কৰা, আধ্যাত্মিক সাধনাৰ দ্বাৰা বিশেষ পুণ্য লাভ কৰা হয়। আপুনি পাৰিলে প্ৰতিকাৰ কিছু আছে, প্ৰতিকাৰখিনি কৰিব। যদি আপুনি জুলাই মাহটো আপোনাৰ বাবে অধিক শুভ হোৱাটো বিচাৰে, তেন্তে নিশ্চিতভাৱে আপুনি এই প্ৰতিকাৰসমূহ অনুসৰণ কৰিব পাৰে। দৈনিক বা আপুনি প্ৰতি বৃহস্পতিবাৰে 108 ওম গ্ৰাম গ্ৰীম গুৰুম চাহ গুৰুবে নমঃ মন্ত্ৰ আপুনি আবৃত্তি কৰে। বৃহস্পতিবাৰে ভগৱান বিষ্ণুক হালধীয়া ফুল আগবঢ়াওক। কলৰ গছত পানী ঢালি আপুনি পূজা কৰক। আৰু দুখীয়াক আপুনি হালধীয়া বস্ত্ৰ দান কৰিব পাৰে, বা আপোনাৰ হালধি, বুট দালি এইখিনি বস্তু আপুনি দান কৰক। বা হালধীয়া বস্ত্ৰ, বুট দালি, গুড়, ধৰি লওক হালধি, চেনি কল, হালধীয়া মিঠাই, হালধীয়া ফল, যিমান পাৰে হালধীয়া বস্তু আপুনি ঘৰত কোনোবা বিষ্ণু মন্দিৰত আপুনি বৃহস্পতিবাৰে দান দিলেও আপোনাৰ কাৰণে শুভ হয়। প্ৰতিদিনে কিছু সময় ধ্যান আৰু প্ৰাণায়ামৰ অভ্যাস কৰিব লাগে। যদি আপুনি কোনো যোগ্য জ্যোতিষৰ পৰামৰ্শ লয়, তেন্তে পুনৰ আপোনাৰ চেট টপাজ কিনিব পাৰে। টপাজ যি আপোনাৰ ৰত্ন আছে, মুকুতা আছে, সেইটো আপুনি কিনিব পাৰে। লাকি আপোনাৰ এই মাহত যদি আমি চাওঁ, ভাগ্যৰ ৰং হালধীয়া আৰু পাতল সাগৰীয়া সেউজীয়া হ'ব। এই মাহত যিটো লাকি ৰং হ'ব। আৰু যদি আপোনাৰ লাকি নম্বৰ যদি চাওঁ, আপোনাৰ ভাগ্যৰ নম্বৰ হ'ব 3। আৰু বাৰ যদি চোৱা হয়, আপোনাৰ বৃহস্পতিবাৰ আৰু সোমবাৰটো আপোনাৰ কাৰণে লাকি। আৰু এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে আপোনাৰ লাভ দিব। মুঠতে 2026 চনৰ জুলাই মাহটো মীন ৰাশিৰ বাবে ধৈৰ্য, কঠোৰ পৰিশ্ৰম, আধ্যাত্মিক বৃদ্ধি আৰু ক্ৰমান্বয়ে সফলতাৰ মাহ হ'ব। প্ৰথম অৱস্থাত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু যদি আপুনি আত্মবিশ্বাস বজাই ৰাখে, সঠিক সিদ্ধান্ত লয় আৰু আপোনাৰ দেৱতাৰ ওপৰত বিশ্বাস ৰাখে, যি আপোনাৰ ইষ্ট দেৱতা আছে, আপুনি বিশ্বাস ৰাখে, তেন্তে মাহৰ শেষৰ ফালে বহুতো বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব। আপুনি পৰিয়ালৰ সহায় লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ সুযোগ আহিব আৰু আপুনি আধ্যাত্মিকভাৱে আগতকৈ শক্তিশালী অনুভৱ কৰিব। এই আছিলে যিহেতু আপোনাৰ মীন ৰাশিৰ ওপৰত আজি গোটেই মাহটো এতিয়া ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰী হৰি বা জয় গুৰুদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু
আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।